আমি জিপি সিং ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ অসম পুলিচে মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ মতে উঠা আৰু বহা কৰি আছে নেকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ডাঙৰীয়া আৰু মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে ডাঙৰীয়াক যি ধৰণে অন্যায়ভাৱে অগণতান্ত্ৰিকভাৱে আটক কৰা হৈছে এই কথাক আমি পোনপ্ৰথমতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি হৈ আমি তীব্ৰ গৰিহণা জনাইছোঁ আজি পুৱতি নিশা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলে নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে বৰ্বৰভাৱে আটক কৰিছে অতি শীঘ্ৰে এই দুগৰাকী নেতাক তেখেতসকলে মুক্তি কৰি দিব লাগে তাৰ বাবে দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলেক বিনা চৰ্তে মুক্তি কৰিব লাগিব আৰু এই সময়তে আমি আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যে অসমত কি চলি আছে অসমত আজি কি ৰাজ চলি আছে আচলতে এই বিজেপি চৰকাৰখন ইমান ফেচিষ্ট নীতিত গতি কৰিছে এয়া আচলতে অসমবাসী ৰাইজে আজি বুজি পাইছে আমি দেখিবলৈ পাইছোঁ যে এই অসম চৰকাৰখনে এই বিজেপি চৰকাৰখনে আৰু অসম পুলিচে আন্দোলন কৰিব বুলি আগতীয়াকৈ উমান পায় কি ধৰণে বিদ্যুৎ শইকীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলেক বাসগৃহৰ পৰা বৰ্বৰভাৱে তেওঁলোকক আটক কৰিছে অসমত আজি গণতন্ত্ৰ আছে বা নাই অসমত কি ব্যৱস্থা মূলেদি অসমীয়া মানুহবোৰৰ প্ৰতি এনেধৰণে আপোনালোক অত্যাচাৰ কৰি আছে আজি এই চৰকাৰ অসমীয়াৰ বাবে নে অসমীয়া মানুহবোৰৰ প্ৰতি অত্যাচাৰ কৰাৰ বাবে এই কাৰ্যকেন্দ্ৰ আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিয়ে তীব্ৰভাৱে গৰিহণা জনাইছোঁ এই প্ৰশ্নসমূহ আজি উত্থাপন কৰিব বিচাৰিছোঁ আমি জিপি সিং ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ অসম পুলিচে মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ মতে উঠা আৰু বহা কৰি আছে নেকি আমি জিপি সিং ডাঙৰীয়া আপোনাক প্ৰশ্ন কৰিব বিচাৰিছোঁ আজি আসাম পুলিচে আসাম পুলিচ ল' বুক ভাৰতৰ সংবিধান ভাৰতৰ আইন কানুন ব্যৱস্থাৰ মতে চলি আছে নে নিৰ্দিষ্ট কোনোবা এগৰাকীয়ে প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিৰ মতে চলি আছে আচলতে আমি ক'ব বিচাৰিছোঁ যে গণতান্ত্ৰিক দেশ এখনত যেতিয়া এখন চৰকাৰ থাকিব তেতিয়া বিৰোধী থাকিব আৰু গণতান্ত্ৰিকভাৱে আন্দোলন সাব্যস্ত কৰিব গণতান্ত্ৰিকভাৱে জীয়াই থকাৰ প্ৰতিটো মানুহৰ ৰাইট আছে প্ৰতিটো মানুহৰ অধিকাৰ আছে তেনেস্থলত এই বিজেপি চৰকাৰখনে হিটলাৰৰ দৰে যিধৰণে ফেচিষ্ট নীতি অৱলম্বন কৰিছে ফেচিষ্ট কায়দাৰে যিধৰণে ৰাতি আমাৰ সংগঠনৰ কৰ্মীসকলৰ ওপৰত যিধৰণে মানসিক নিৰ্যাতন চলাইছে আটক কৰি নিছে এয়া কিন্তু কোনো কাৰণতে সহ্য কৰা নহ'ব আমি পুনৰ এবাৰ দাবী উত্থাপন কৰিছোঁ আৰু ক'বলৈ বিচাৰিছোঁ বিদ্যুৎ শইকীয়া ডাঙৰীয়া আকাশ দলে ডাঙৰীয়াৰ প্ৰতি যি অন্যায় কৰা হৈছে ইয়াৰ বিৰুদ্ধে কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসমৰ জনতাই আজি প্ৰায় আমি ঘোষণা কৰিছোঁ যদি মুক্তি কৰি নিদিয়ে অতি শীঘ্ৰে তেনেহ'লে অনাগত দিনত অসমৰ প্ৰান্তে প্ৰান্তে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব খুব স্পষ্টভাৱে কৈছোঁ যে অতি শীঘ্ৰে বিদ্যুৎ শইকীয়া ডাঙৰীয়াক অতি শীঘ্ৰে আকাশ দলে ডাঙৰীয়াক বিনা চৰ্তে মুক্তি কৰি দিব লাগিব গণতান্ত্ৰিক আন্দোলনবোৰ হ'ব আৰু এই আন্দোলনৰ সন্মুখীন হ'বলৈ অসম চৰকাৰ আৰু অসম পুলিচ সাজু হৈ থাকক অন্যথা কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন ৰূপায়ণ কৰিব যদি জিপি সিং ডাঙৰীয়াই যে দম দেখাব বিচাৰিছে যে দাদাগিৰি দেখাব বিচাৰিছে তেনেহ'লে আপোনাক আমি চেলেঞ্জ কৰিছোঁ দেৰগাঁৱৰ যি ভয়াৱহ ঘটনা হৈ গ'ল দুৰ্ঘটনা হৈ গ'ল এই দুৰ্ঘটনাত জড়িত থকা যিসকল ব্যক্তিসকলৰ আমি নাম ইতিমধ্যে ৰাজহুৱা কৰিছোঁ যি কয়লা ভৰ্তি ট্ৰাকৰ কাৰণে যি দুৰ্ঘটনা হৈছে ৰাস্তাৰ বিষমূৰ্তিভাৱে যি দুৰ্ঘটনা হৈছে এই ব্যক্তিসকলক আপুনি আটক কৰিব পাৰিব নেকি আজি যিসকলে কয়লা ৰাজ কৰি আছে যিসকলে আজি শিল মাফিয়া কৰি আছে যিসকলে গৰুৰ নামৰ চিণ্ডিকেট চলাই আছে যিসকলে আজি মাটিৰ মাজত দালালি কৰি আছে যিসকলে আজি ড্ৰাগছৰ ৰমৰমা বেহা চলাই আছে যিসকলে কাঠৰ ওপৰত আজি ৰমৰমা বেহা চলাইছে এই চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে আপুনি কেতিয়াবা সৰব হ'ব পাৰিব নেকি সহজ সৰল অসমীয়া জনতাৰ মাজত থিয় দিয়া কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতি আপুনি কিমান দিন অত্যাচাৰ কৰিব কিমান দিন আপুনি দাদাগিৰি কৰিব কিমান দিন আপুনি জেল ভৰাও কাৰ্যসূচীবোৰ লৈ থাকিব আপুনি যি কাৰ্যসূচী ল'বলগীয়া আছে লওক কিন্তু পৰৱৰ্তী সময়ত আপোনাক চাব এতিয়াকে ক্ষমা নকৰে আপোনাক অসমীয়া মানুহ ক্ষমা নকৰে আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ আপুনি বহুত অহংকাৰ কৰিছে বহুত দমবোৰ দেখাইছে আপুনি বহুত মহিমতালি কৰিছে সকলো এতিয়া আপোনাৰ দাদাগিৰি মহিমতালিবোৰ কিন্তু ভংগ হ'ব আৰু অসমৰ জনতাই আপোনাক কেনেকৈ মুখ্যমন্ত্ৰী আসনৰ পৰা কাঢ়ি মেলি আপোনাৰ ৰাজপথৰ মাজত থিয় কৰাই দিব এই দিনবোৰ আপুনি চাবলৈ বৰ বেছি সময় নালাগে আপুনি চাই থাকক আৰু পুনৰ এবাৰ আমি কৈছোঁ বিদ্যুৎ শইকীয়া ডাঙৰীয়া
আকাশ তলে ডাঙৰীয়াক অতি শীঘ্ৰে মুক্তি কৰি দিয়ক যদি মুক্তি নকৰে ছাত্ৰ মুক্তিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক জোৰদাৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব যি ধৰণে ৰাতি গৈ পুলিচে আটক কৰি আনিছে আন্দোলন কৰাৰ আশংকা লৈ গতিকে এইটো কোনো কাৰণতে গণতান্ত্ৰিকভাৱে কোনো কাৰণতে এইটো সহ্য কৰা নহ'ব আমি খুব স্পষ্টভাৱে কৈছোঁ যে অতি শীঘ্ৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলেক বিনা চৰ্তে মুক্তি কৰিব লাগিব অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী কাইলৈৰ পৰা ৰূপায়ণ কৰিব এইটো আমি স্পষ্টভাৱে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মজিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকিয়নি প্ৰদান কৰিছোঁ